অগপ দলে তেওঁলোকৰ বিচ্ছাৰিতা প্ৰকাশ কৰিছে কাৰণ অগপ দলৰ নেতা ৰাজ্যসভাৰ সাংসদ বীৰেন বৈশ্যই ৰাজ্যসভাত কাৰ সপক্ষে ভোটটো দিছিলে তেওঁলোকে কাৰ বিৰোধিতা কৰিবও নোৱাৰে কাৰ বিৰোধিতা কৰিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক ৰেহাই নিদিব এই পাঁচজন তেজাল যুৱকৰ মৃতদেহত এক পাহি ফুল দিয়াৰ সাহস পৰ্যন্ত নকৰিলে এতিয়া যেতিয়া দেখিছে কা এটা বিশেষ ইছ্যু এইবাৰ অসমৰ নিৰ্বাচনত তেতিয়া অগপই বাগি মাৰাৰ কাৰণে ফাঁকি মাৰাৰ কাৰণে এই কথাটো কৈছে মোদী মিডিয়া হৈছে বেছিভাগ প্ৰেছ ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্নভাৱে প্ৰভাৱান্বিত কৰি পেলাই কিনিয়ে লৈছে হৰাৰ ভয়ত নহয় তেওঁলোকে এই ক্ষেত্ৰত মানে দ্বিধাগ্ৰস্ত অগপ দলৰ প্ৰতি আমাৰ অভিযোগটো হৈছে দ্বিধাগ্ৰস্ত তেওঁলোকে নিজকে আঞ্চলিকতাবাদী দল বুলি কৈছিলে এতিয়া তেওঁলোকে ৰাষ্ট্ৰীয়বাদী দল ভাৰতীয় জনতা পাৰ্টীৰ লগত একেবাৰে ৰাষ্ট্ৰবাদৰ তেওঁলোকে সনা পিটকা কৰি বহি আছে আৰু কাই কি ধৰণৰ ভয়ংকৰ এটা অৱস্থা অসমত সৃষ্টি কৰিব ভৱিষ্যতে সেই সম্পৰ্কত আমি শংকিত আৰু সেইকাৰণে আমি কা বিৰোধিতা কৰিছোঁ কা লাগু কৰাৰ আমি বিৰোধিতা কৰিছোঁ এতিয়া অগপ দলে তেওঁলোকৰ বিচ্ছাৰিতা প্ৰকাশ কৰিছে কাৰণ অগপ দলৰ নেতা ৰাজ্যসভাৰ সাংসদ বীৰেন বৈশ্যই ৰাজ্যসভাত কাৰ সপক্ষে ভোটটো দিছিলে কাৰ সপক্ষে ভোটদান কৰিছিলে আৰু কাক তেওঁলোকে সমৰ্থন জনাইছে আৰু সেই কা এতিয়া অসমত প্ৰযোজ্য হ'ব নালাগে বুলি মতামত দিছে কিন্তু তেওঁলোকে দ্বিধাহীনভাৱে কা বিৰোধিতা কৰা নাই তেওঁলোকে কা বিৰোধিতা কৰিবও নোৱাৰে কা বিৰোধিতা কৰিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক ৰেহাই নিদিব কাৰণ হিমন্ত বিশ্ব শৰ্মাহঁতৰ বিজেপিৰ একেবাৰে ষ্টেণ্ডটো হৈছে কাৰ সপক্ষে আৰু এতিয়া ফণীভূষণ চৌধুৰীয়ে ৰাইজে যেতিয়া অসমৰ ৰাইজে প্ৰশ্নটো উত্থাপন কৰিছে ময়ে প্ৰশ্নটো আগতে আনিছোঁ এতিয়া ৰাইজৰো মনত আহিছে যে কা তেওঁলোকে দ্বিধাহীনভাৱে কিয় বিৰোধিতা নকৰে মই স্পষ্ট কৰিব বিচাৰিছোঁ কা যদি তেওঁলোকে অসমত প্ৰয়োগ কৰাটো নিবিচাৰে মন্ত্ৰিত্বও তেওঁলোকে এৰিছিল কেইদিনমানৰ কাৰণে পুনৰ মন্ত্ৰী হৈছে সেই বিজেপিৰ লগতে তেওঁলোকে মন্ত্ৰীসভাত আছে পাঁচজন তেজাল যুৱকক যেতিয়া গুলীয়াই হত্যা কৰিলে এই অগপৰ নেতৃবৃন্দই এই পাঁচজন তেজাল যুৱকৰ মৃতদেহত এক পাহি ফুল দিয়াৰ সাহস পৰ্যন্ত নকৰিলে অসমৰ মানুহে কান্দিলে ক্ষোভ প্ৰকাশ কৰিলে কিছু হ'ব লগা ঘটনাও ঘটি গ'ল কিন্তু এই অগপৰ নেতৃবৃন্দই এপাহি ফুল মৃতদেহৰ ওপৰত নিদিলে আনফালে তেওঁলোকে কাক সমৰ্থন কৰি ভোট দিলে পাৰ্লামেণ্টত তিনিজন মন্ত্ৰী পদত্যাগ কৰি আকৌ মন্ত্ৰীসভাত যোগদান কৰিলে এতিয়াও তেওঁলোকে মাত্ৰ অসমত কা প্ৰয়োগ হ'ব নালাগে বুলি কালি এটা মন্তব্য দিয়া শুনিছোঁ কিন্তু কা আইনখন যে সাম্প্ৰদায়িক সংবিধান বিৰোধী ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কাৰণে পাৰ্টিকুলাৰ কেইটামান ধৰ্মৰ লোকক নাগৰিকত্ব দিয়াৰ কাৰণে উঠি পৰি লাগিছে কিমান মানুহক নাগৰিকত্ব দিব বেফাজ কথাটো আমি কোৱা নাই বেফাজ কথাটো আমিও সংখ্যাটো নাজানো কিমান মানুহ মানে ৭১ চনৰ ২৫ মাৰ্চৰ এই বিষয়টো অগপই মানি লয় নে নলয় এই কথাটো কোৱা নাই ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী চিনাক্তকৰণ কৰি তাক ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাৰ কথাটো আছে কিন্তু কাইটো ১৪ চনৰ ৩১ ডিচেম্বৰলৈকে সীমা টানি আনিছে তাৰ যোগেদি অসম চুক্তিখন নৎসাত কৰিছে অগপই অসম চুক্তিখন নৎসাত কৰাত সমৰ্থন জনাই আছে অসমত মাত্ৰ প্ৰয়োগ হ'ব নালাগে বুলি যোৱাকালি কৈছিল যদি অসমত প্ৰয়োগ হ'ব নালাগে কাৰখনৰ বিৰোধিতা কৰিলেতো বীৰেন্দ্ৰ বৈশ্যই ভোট নিদিলেহেঁতেন মন্ত্ৰীসভাৰ পদত্যাগ কৰি তেওঁলোকে থাকিলেহেঁতেন এই তেজাল যুৱক পাঁচজনৰ মৃতদেহত তেওঁলোকে পুষ্পাঞ্জলি দিলেহেঁতেন আজিও অসমৰ মানুহৰ যিটো ক্ষোভ সেই ক্ষোভ লৈ পেলাই তেওঁলোকে ৰাস্তাত নামিব পাৰিলেহেঁতেন তেওঁলোকেতো ৰাস্তাত নামা নাই কাৰ বিৰুদ্ধে আমিতো ৰাস্তাত নামিছোঁ সকলো গণসংগঠন ৰাস্তাত নামিছে ভাৰতীয় জনতা পাৰ্টীক বাদ দি আৰু অগপক বাদ দি সকলো ৰাজনৈতিক দলে কা অসমত প্ৰয়োগ হোৱাৰ বিৰোধিতা কৰি ৰাস্তাত নামিছে আমি এটা নিৰ্বাচনৰ প্ৰতিমঞ্চত আমি যেতিয়াই প্ৰচাৰ সংগঠিত কৰিছোঁ আমি কা নামানো কা লাগু হ'ব নিদিওঁ আনকি ইমানখিনিলৈকে কৈছোঁ যে আজি যদি গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ হয় এই পাৰ্লামেণ্টৰ প্ৰথম বৈঠকতে কা বিৰোধিতা কৰি কাক নাকচ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম এই কথা আমি স্পষ্টভাৱে কৈছোঁ যে স্পষ্টভাৱে কোৱাৰ পিছতো আজি অগপইটো সেইধৰণে মুক্তভাৱে কথাটো ক'ব পৰা নাই এতিয়া যেতিয়া দেখিছে কা এটা বিশেষ ইছ্যু এইবাৰ অসমৰ নিৰ্বাচনত তেতিয়া অগপই বাগি মাৰাৰ কাৰণে ফাঁকি মাৰাৰ কাৰণে এই কথাটো কৈছে এইখিনি হৈছে কথা অগপই কাৰ বিৰোধিতা কৰা নাই কা সমৰ্থন কৰি ভোট দিছে আমি প্ৰেছ বৰ্জন কৰাৰ বিৰুদ্ধে আমাৰ স্পষ্ট মত আমি ফ্ৰী প্ৰেছত বিশ্বাস কৰোঁ আৰু সকলোৰে অধিকাৰ আছে মুক্তভাৱে হওক কোনো প্ৰেছে কাৰোবাক সমৰ্থন কৰে নকৰে এতিয়াতো বেছিভাগ
মোদী মিডিয়া হৈছে বেছিভাগ প্ৰেছ ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্নভাৱে প্ৰভাৱান্বিত কৰি পেলাই কিনি লোৱা বুলি ক'ব লাগিব। এনে এক অৱস্থাৰ মাজতো আমি ফ্ৰী প্ৰেছৰ ওপৰত বিশ্বাস কৰোঁ। প্ৰেছ মুক্ত হ'ব লাগে, বাতৰি কাকত মুক্ত হ'ব লাগে, তেওঁলোকৰ এই স্বাধীনতা আছে। এনেকুৱা প্ৰেছক বয়কট কৰাৰ যিটো সিদ্ধান্ত লৈছে, এই সিদ্ধান্তৰ লগত আমি দ্বিমত, আমি স্পষ্টভাৱে মুক্ত প্ৰেছৰ আমি পোষকতা কৰোঁ।